অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই চৰ চাপৰিৰ মুছলমান তথা বংগীয় মূলৰ অসমীয়া মুছলমানৰ কন্ট্ৰিবিউশ্যন টু দ্য গ্ৰেটাৰ আছামিজ ছ'চাইটি অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত যি অৱদান সেই কথাখিনি তেওঁ ব্যক্ত কৰিছে আৰু হয় তেওঁ একেবাৰে সঁচা কথা কৈছে আৰু তেওঁ কথাখিনিক আমি গ্ৰহণ কৰিছোঁ, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই গোটেই কথাখিনি আধুনিক অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ পটভূমিৰ ওপৰত নিৰ্ভৰ কৰে। পটভূমিৰ ওপৰত নিৰ্ভৰ কৰা এটা কথা, কাৰণ 1951 আগত 1872 পৰা যি 7টা চেঞ্চাছ হৈছিল, সেই চেঞ্চাছ কেইটাত অসমীয়া ভাষাই কেতিয়াও অসমীয়া ভাষা হিচাপে লিপিবদ্ধ হোৱা সেই চেঞ্চাছত লিপিবদ্ধ কৰা অসমীয়া মানুহৰ সংখ্যাগৰিষ্ঠ নাছিল। 1931 পিছত বহিৰাজ্যৰ পৰা প্ৰব্ৰজন কৰি অসমত নিগাজিকৈ স্থাপন কৰিব লোৱা লুইতৰ দুয়োকাষে চৰ চাপৰিৰ মানুহখিনিক সেই সময়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু সেই সময়ত প্ৰব্ৰজন বিৰোধী মঞ্চৰ আটাইতকৈ ডাঙৰ নেতা বৰেণ্য সাহিত্যিক অম্বিকাগিৰি ৰয় চৌধুৰীয়েও লোকপিয়লত নিজৰ ভাষাটো অসমীয়া হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে বুলি আহ্বান জনাইছিলে। আৰু এইটোৱেই অসমীয়া জাতি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ পটভূমি। কিন্তু তাক লৈ পেলাই আজি অসমৰ যিটো নেৰেটিভ সৃষ্টি হৈ আছে যে চৰ চাপৰিৰ মানুহখিনিয়ে বঙালী ভাষাৰ প্ৰৰোচনা কৰি আছে বুলি, সেই কথাটো 100% মিছা কথা। কাৰণ এইটো কাৰণে মিছা কথা, আমি যদি ভাষা আন্দোলনৰ সময়ত দেখোঁ কিমান মানুহ শ্বহীদ হৈছিল আৰু এই জনগোষ্ঠীৰ মানুহ আছিলে। আৰু সেই কথাটো প্ৰফুল্ল মহন্ত ডাঙৰীয়াই কেইবাগৰাকী ব্যক্তিক তেওঁ এৱাৰ্ড দিবলৈ গৈছিলে, বঁটা দিবলৈ গৈছিলে, শ্বহীদ বুলি স্বীকৃতি দিছিলে। আমি যে আমাৰ অঞ্চলসমূহতে 1882তেই গোৱালপাৰাত প্ৰাথমিক বিদ্যালয় অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন হৈ তাত মানুহ সেই সমাজৰ মানুহ অসমীয়া ভাষা সাহিত্য গ্ৰহণ কৰিছিলে। আপোনাৰ গোটেই নগাঁও অঞ্চলত 1900ৰ আগত বহুত স্কুল আছে। মোৰ নিজৰ গাঁৱত আমাৰ পৰিয়ালেই আজি বিদ্যালয় কৰা 100 বছৰ ওপৰ হ'ল। গতিকে এই কথাটো আমি কোনো কাৰণতে মানি নলওঁ। আৰু বাৰে বাৰে যিটো এটা প্ৰক্ৰিয়া চলি আছে, লোকপিয়লৰ সময়ত যিটো এটা নেৰেটিভ সৃষ্টি কৰা হয় এটা কথা, যদি তিৱা মানুহ এজনৰ ঘৰৰ মাতৃভাষাটো তেওঁৰ ঘৰৰ পৰা জন্ম হোৱাৰ পিছত তিৱা ভাষা শুনে, মৈমনচিঙীয়া মিয়া বা যিখিনি মানুহ অবিবাহী যিখিনি বিভিন্ন নামেৰে নামাকৰণ কৰা হৈছে, সেই মানুহখিনিয়ে তেওঁলোকৰ নিজৰ এটা দোৱান আছে। আৰু লোকপিয়লৰ সময়ত দুটা লোকপিয়লৰ সময়ত এনেকুৱা ঘটনা হৈছিলে যে ট্ৰেইনিং অফিচাৰবোৰে যিসকল ব্যক্তি ডাটা কালেকশ্যন কৰিব গৈছিল, সহায়কসকলক তেওঁলোকক কৈছিলে যে মাতৃভাষা মানে মাতৃৰ গৰ্ভৰ পৰা জন্ম হৈ যিটো ভাষা শিশুৱে শুনে সেইটোৱে মাতৃভাষা। কিন্তু ঐতিহাসিক পটভূমিত সেই কথাটোৰ লগত এই কথাটোৰ কিবা মিল আছে জানো? আজি টি গাৰ্ডেনৰ মানুহ আৰু এই মানুহখিনি একেটা সময়তে অসমত আহিছিলে, কিন্তু টি গাৰ্ডেনৰ মানুহখিনিক অসমীয়া হিচাপে বিনা কথাত সকলো মানুহে স্বীকৃতি দি আছে। এই মানুহখিনিক স্বীকৃতি দিবলৈ কিয় মানে আপোনাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে এই কথাখিনি এটা কথা স্পষ্ট কৰিছোঁ, এইটো ৰাজনীতিৰ নামত এই মুছলমান মানুহখিনিক বংগীয় মূলৰ চৰ চাপৰিৰ মানুহখিনিক লৈ পেলাই যিটো ৰাজনীতি হৈ আছে, এই ৰাজনীতি হ'ব নালাগে। আৰু বিভিন্ন নামেৰে সময়ে সময়ে ন অসমীয়া মৈমনচিঙীয়া জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিলে, হোমেন বৰগোহাঁই নতুন অসমীয়া বুলি কৈছিলে, আপোনাৰ লুইত পৰিয়া বুলি কৈছে আমাৰ বৰ্তমান সাহিত্য সভাৰ সভাপতিয়ে, আৰু বিভিন্ন যিবোৰ নাম চলি আছে। মই ভাবোঁ অসমীয়া জাতিৰ কোনটো জনগোষ্ঠীৰ সেই কথাটো অসম সাহিত্য সভাই নিৰ্ধাৰণ কৰিব লাগে। আৰু যদি যিটো যোৱা 10 বছৰে মিয়া বুলি যিটো কথা কৈ আছে, মিয়া সম্প্ৰদায় বা মিয়া জনগোষ্ঠীৰ হয়, কিন্তু সেই মিয়া মানে কোনো অবৈধ নাগৰিক নহয়, সেই মিয়া মানে কোনো গালি নহয়, সেই মিয়া মানে কোনো সন্দেহযুক্ত নহয়, সেই মিয়া মানে ডাঙৰীয়া। আৰু যদি মিয়া মানে ডাঙৰীয়া খোৱাত কোনো ধৰণৰ কাৰো আপত্তি হ'ব নালাগে। যদি ডাঙৰীয়া কমিউনিটি হয়, কোনো ডাঙৰীয়া জনগোষ্ঠী হয়, আৰু সেই মিয়া হোৱাত মই ভাবোঁ কাৰো আপত্তি হ'ব নালাগে। আৰু সেই কথাটো অসম সাহিত্য সভাই পুনৰ এবাৰ এই মানুহখিনিক বৃহত্তৰ অসমীয়া জাতিৰ এটা অংশ বুলি আকৌ এবাৰ অসমীয়া বুলি পৰিচয় দিয়াত, সগৌৰৱে পৰিচয় দিয়াত সহায় কৰিব বুলি আশা কৰিছোঁ।